আজিৰ এই ভিডিঅ'টিত সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম ধাতু অধাতু ধাতুকল্প আৰু লৱণৰ ওপৰত ঠিক আছে মেটেল নন মেটেল মেটালয়েডছ এণ্ড সল্টৰ ওপৰত ফাৰ্স্ট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটো আছিল which metal is present in chlorophyll অৰ্থাৎ ক্লৰফিলত কি ধাতু থাকে সুধিছে অপচন চোৱা এ আছিলে মেংগানিজ অপচন বি আছিলে সোডিয়াম অপচন সি দিছিলে মেগনেছিয়াম আৰু অপচন নম্বৰ ডি দিছিলে পটাছিয়াম আমাক কৈছে ক্লৰফিলত কি ধাতু থাকে কমেন্ট কৰাচোন যিসকলে তোমালোকে জানা আনসাৰটো ঠিক আছে ক্লৰফিলত কি ধাতু থাকে কাৰেক্ট যেটো আনসাৰ হে অপচন সমূহৰ ভিতৰত অপচন নম্বৰ সি থকাটো হ'ব ক্লৰফিল কি হয় ক্লৰফিল হৈছে বিজৰ কোষত থকা এক সেউজীয়া ৰঞ্জক পদাৰ্থ ঠিক আছে আৰু ইয়াৰ কেন্দ্ৰত থকা মুখ্য ধাতুবিধ হৈছে মেগনেছিয়াম মেগনেছিয়ামক আমি কিহেৰে লিখো কেনেকৈ লিখো আমি Mg এনে ধৰণে আমি মেগনেছিয়ামক লিখো ঠিক আছে এই মেগনেছিয়ামে কি কৰে এই মেগনেছিয়াম ধাতুৱে সূৰ্যৰ পোহৰ শোষণ কৰাত সহায় কৰে যি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়া কাক কয় উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয় ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো আছিল filament of electric bulb is made of বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কিহৰ দ্বাৰা গঠিত সুধিছে বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কিহৰ দ্বাৰা গঠিত অপচন চোৱা এ আছিল মেগনেছিয়াম বি আছিল লিড অৰ্থাৎ সীহ অপচন সি আছিল টিন অপচন নম্বৰ ডি আছিল টাংস্টেন আমাক সুধিছিল বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কিহৰ দ্বাৰা গঠিত কমেন্ট কৰাচোন ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব বহুত বেছি ইম্পৰ্টেন্ট হয় এই কুৱেশ্যন কেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে তে বৈদ্যুতিক বাল্বৰ যি ফিলামেন্ট আছে এই ফিলামেন্ট টাংস্টেন নামৰ ধাতুবিধৰ দ্বাৰা গঠিত ঠিক আছে টাংস্টেনৰ গলনাংক কি হয় বহুত বেছি উচ্চ হয় সেইবাবে ই কি কৰে বেছি তাপমাত্ৰাটো সহজে গলি নাযায় ঠিক আছে যেহেতু অতি সহজতে গলি নাযায় ঠিক আছে এইভাবে কি হয় যেতিয়া বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া ফিলামেন্ট কি হয় তেতিয়া ফিলামেন্ট গৰম হৈ পোহৰ বিকিৰণ কৰে এই উচ্চ গলনাংকৰ বাবে টাংস্টেনক কি কৰা হয় বাল্বৰ ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰা হয় গতিকে বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কিহৰ দ্বাৰা গঠিত সুধিলে কি হ'ব টাংস্টেন ধাতুৰ দ্বাৰা বৈদ্যুতিক বাল্বৰ ফিলামেন্ট গঠিত অপচন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন দি চোৱা কুৱেশ্যনটি আছিল why metals conduct electricity কি সুধিছে আমাক সুধিছে যে why metals conduct electricity অৰ্থাৎ ধাতুবোৰে কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে অপচনবোৰ চোৱা ফাৰ্স্ট অপচনটো দিছিল because of low melting point অৰ্থাৎ গলনাংক কম হোৱাৰ বাবে অপচন বি দিছিল because of high tensile strength কাৰণ উচ্চ বিস্তাৰণ শক্তিৰ বাবে অপচন সি দিছিল because of free electrons মুক্ত ইলেক্ট্ৰনৰ বাবে আৰু অপচন নম্বৰ ডি দিছিলে because of high atomic density কাৰণ পাৰমাণৱিক ঘনত্ব বেছি আমাক সুধিছে why metals conduct electricity ধাতুবোৰে কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কমেন্ট কৰাচোন যদিহে জানা ইয়াৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ঠিক আছে ধাতুবোৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে কিহৰ কাৰণে পাৰে মুক্ত ইলেক্ট্ৰনৰ বাবে ঠিক আছে অপচন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন দি চোৱা এতিয়া কুৱেশ্যনটো আছিল কমন নেম অফ সালফাৰ ইজ সালফাৰৰ সাধাৰণ নাম কি সুধিছে অপচনবোৰ চোৱা অপচন এ আছিল এলেনা অপচন বি আছিল ফেৰন অপচন সি আছিল লাইম অপচন নম্বৰ ডি আছিল ব্ৰিমষ্টন আমাক সুধিছে সালফাৰৰ সাধাৰণ নামটো কি ঠিক আছে এটিকে এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ ডি থকাটো ব্ৰিমষ্টন ঠিক আছে সালফাৰৰ সাধাৰণ নাম হৈছে ব্ৰিমষ্টন আগৰছো বুজি পালা নেক্সট কুৱেশ্যনটি চোৱা কুৱেশ্যনটো আছিল which of the following is amphoteric in nature অৰ্থাৎ নিম্নলিখিত কোনটো উভধৰ্মী প্ৰকৃতিৰ সুধিছে নিম্নলিখিত কোনটো উভধৰ্মী প্ৰকৃতিৰ সুধিছে অপচনবোৰ চোৱা অপচন এ কি দিছে চোৱাচোন SnO2 দিছে SnO2 মানে কি হয় SnO2 মানে কি কমেন্ট সেকশনত জনোৱাচোন SnO2 মানে কি হয়
SnO2 মানে হৈছে তিন ডাই অক্সাইড ঠিক আছে যাক আমি ষ্টেনিক অক্সাইড বুলিও জানো ঠিক আছে নেক্সট অপশনটো চোৱা অপশন বি কি দিছিলে SiO2 অপশন সি দিছিলে CO2 ঠিক আছে অৰ্থাৎ কাৰ্বন ডাই অক্সাইড অপশন নম্বৰ ডি আছিলে CaO অৰ্থাৎ ক্যালসিয়াম অক্সাইড আমাক কৈছে ইয়াৰে কোনটো উভধৰ্মী প্ৰকৃতিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব এই অপশনবোৰৰ ভিতৰত অপশন নম্বৰ 8 থকাটো SnO2 হৈছে উভধৰ্মী প্ৰকৃতিৰ যদি তোমালোকে ভিডিওসমূহ চাই ভাল পাইছে ভিডিওটো তোমালোকে এটা লাইক কৰি দিয়া ঠিক আছে আৰু তোমালোকে এটা কমেন্ট কৰি কমেন্ট সেকশনত জনোৱা আন কোনটো টপিকৰ ওপৰত তোমালোকক ভিডিওসমূহ লাগিব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চনটো আছিল which of the following is the chemical formula of heavy water নিম্নলিখিত কোনটো গধুৰ পানীৰ ৰাসায়নিক সংকেত সুধিছে অপশনবোৰ চোৱা অপশন এ আছিল H2O অপশন বি আছিল চোৱা অপশন বি আছিল D2O অপশন সি আছিল CO2 আৰু অপশন নম্বৰ ডি আছিল HDO যেহেতু আমাক গধুৰ পানী বুলি কৈছে ঠিক আছে হেভি ওয়াটাৰ আৰু হেভি ওয়াটাৰ আমাক ৰাসায়নিক সংকেত কোনটো হয় সুধিছে ঠিক আছে গতিকে ইয়াৰ ৰাসায়নিক সংকেত কোনটো হ'ব ৰাসায়নিক সংকেত হ'ব D2O ঠিক আছে D2O হ'ব ইয়াৰে ৰাসায়নিক সংকেত D2O ক'ত আছে অপশন নম্বৰ বি আছে ইয়াত আমি এনে ধৰণে লিখিব পাৰো ঠিক আছে টাইপ কৰোতে ইয়াত এনে ধৰণে লিখিবা তোমালোকে D2O আশা কৰিছো বুজি পাইছা এয়া হৈছে গধুৰ পানীৰ ৰাসায়নিক সংকেত এতিয়া নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চনটো আছিল which of the following ঠিক আছে কি দিছে চোৱা which of the following is known as নীলা থোটা ঠিক আছে নীলা থোটা ঠিক আছে অৰ্থাৎ নিম্নলিখিত কোনটো নীলা থোটা হিচাপে জনা যায় খুদিছে অপশন মন কৰা অপশন এ আছিল সোডিয়াম সালফেট অপশন বি আছিল আইৰন সালফেট অপশন সি আছিল ক্যালসিয়াম সালফেট আৰু অপশন নম্বৰ ডি দিছিলে কপাৰ সালফেট ইয়াৰে কোনটোক নীলা থোটা হিচাপে জনা যায় আমাক খুদিছে কমেন্ট কৰাচোন যেসকলে তোমালোকে আনসাৰটো জানা নীলা থোটা বুলি কোনটোক জনা যায় কারেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ ডি থকাটো কপাৰ সালফেট ঠিক আছে কপাৰ সালফেটক নীলা থোটা বুলি জনা যায় কিহৰ কাৰণে জনা যায় কমেন্ট সেকশনত জনোৱাচোন কিহৰ কাৰণে জনা যায় আৰু মনত ৰাখিবা ইয়াক ব্লু ভাইট্ৰায়ল ঠিক আছে মই ইয়াত লিখি দিছো তোমালোকক ইয়াক ব্লু VITRIOL ইয়াক ব্লু ভাইট্ৰায়ল নামেৰেও জনা যায় ঠিক আছে ইয়াক ক'ত ব্যৱহাৰ কৰা হয় ইয়াক সাধাৰণতে কৃষি ঔষধ আৰু খেতি বাতিত ঔষধত বা ৰসায়ন বিজ্ঞানৰ পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হয় ঠিক আছে আশা কৰিছো বুজি পালা আৰু মনত ৰাখিবা ইয়াৰ যিবোৰ স্ফটিক আছে এই স্ফটিকবোৰ উজ্জ্বল নীলা ৰঙৰ হোৱাৰ বাবে ইয়াক এই নামটো দিয়া হৈছে নীলা থোটা নামটো এইভাবে দিয়া হৈছে এতিয়া নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চনটো আছিল সোডা ওয়াটাৰ কন্টেইনস অৰ্থাৎ সোডা পানীত ড্যাশ থাকে কি থাকে সুধিছে আমাক অপশন বিলাক তোমালোকে চোৱা অপশনবোৰ চোৱা অপশন কি আছিল অপশন এ আছিল H2 মানে কি হয় H2 মানে হৈছে হাইড্ৰোজেন এটো মনত ৰাখিবা H2 মানে হৈছে হাইড্ৰোজেন ঠিক আছে H2 মানে হাইড্ৰোজেন নেক্সট আছিল NO2 মানে কি হয় NO2 মানে হৈছে নাইট্ৰোজেন যেহেতু NO2 আছে নাইট্ৰোজেন ডাই অক্সাইড লিখিব লাগিব ঠিক আছে নাইট্ৰোজেন ডাই অক্সাইড NO2 মানে হৈছে নাইট্ৰোজেন ডাই অক্সাইড
নেক্সট কি আছে চোৱা CO2 আছে CO2 মানে কি নিশ্চয় জানাই তোমালোকে কাৰ্বন ডাই অক্সাইড হয়নে CO2 মানে কি হয় কাৰ্বন ডাই অক্সাইড শেষৰটো কি আছে SO2 মানে কি সালফাৰ ডাই অক্সাইড ঠিক আছে সালফাৰ ডাই অক্সাইড এতিয়া আমাক সুধিছে সদা পানীত কি থাকে হাইড্ৰোজেন থাকে নাইট্ৰোজেন ডাই অক্সাইড থাকে কাৰ্বন ডাই অক্সাইড থাকে না সালফাৰ ডাই অক্সাইড থাকে কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰা কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ঠিক আছে এটো অপচন কাৰেক্ট হ'ব সদা পানীত কি থাকে কাৰ্বন ডাই অক্সাইড থাকে ঠিক আছে যাক আমি কাৰ্বনেটেড পানী বুলিও কও ঠিক আছে যাক আমি কি বুলি কও কাৰ্বনেটেড পানী বুলিও কও গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চনটো আছিল এনে ধৰণৰ which gas is used in the purification of drinking water খোৱা পানী বিশুদ্ধকৰণত কোনটো গ্যাস ব্যৱহাৰ কৰা হয় খুদিছে অপচন চোৱা এত আছিল হিলিয়াম বিত আছিল ক্লোৰিন সিত আছিল ফ্লোৰিন আৰু অপচন নম্বৰ ডি আছিল কাৰ্বন ডাই অক্সাইড আমাক খুদিছে খোৱা পানী বিশুদ্ধকৰণত কোনটো গ্যাস ব্যৱহাৰ কৰা হয় কমেন্ট কৰাচোন একেবাৰে ইজি কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰটো আহিছিল খোৱা পানী বিশুদ্ধকৰণত কোনটো গ্যাস ব্যৱহাৰ কৰা হয় কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো ক্লোৰিন ঠিক আছে ক্লোৰিন কি হয় ক্লোৰিন হৈছে এবিধ শক্তিশালী বীজাণুনাশক যি বীজাণুবোৰ নোহোৱা কৰিব পাৰে ঠিক আছে যেতিয়া ইয়াক কি কৰা হয় অৰ্থাৎ ক্লোৰিন যেতিয়া পানীত মিহলি কৰা হয় তেতিয়া ই কি কৰে পানীত থকা যিবোৰ ক্ষতিকাৰক ব্যাকটেৰিয়া আছে ভাইৰাছ আছে আৰু অন্যান্য যিবোৰ অনুজীৱ আছে এইবোৰ কি কৰে ধ্বংস কৰি পেলায় সেইভাবে খোৱা পানী বিশুদ্ধকৰণ কৰিবৰ কাৰণে এই গ্যাসবিধ ব্যৱহাৰ কৰা হয় আগৰিছো বুজি পাইছা ধুনীয়াকৈ কোৱেশ্চনটো আছিল ওজন ইজ ৰিপ্ৰেজেন্টেড এজ ওজনক খুচুৱা হয় কিহেৰে খুচুৱা হয় ওজনক অপচন চোৱা এত কি আছিল অপচন এত আছিল O2 হয়নে অপচন এত আছিল O2 অপচন বি আছিল Cl2O ঠিক আছে Cl2O মানে কি ডাইক্লোৰিন মনোক্সাইড নেক্সট H2O2 মানে হৈছে ডাইক্লোৰিন সৰি হাইড্ৰক্সেন পেৰক্সাইড ঠিক আছে নেক্সট O3 আছে গতিকে O3 ৰে আমি কি খুচাও O3 ৰে আমি ওজনক খুচাও গতিকে অপচন নম্বৰ ডি টু হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে O3 টি তোমালোকে এনে ধৰণে লিখিবা টাইপ কৰোতে অলপমান ইয়াত এনে ধৰণে টাইপ কৰিবৰ কাৰণে অসুবিধা হয় ঠিক আছে মনত ৰাখিবা ওজন হৈছে এক অক্সিজেনৰ এটা বিশেষ ৰূপ ঠিক আছে এই ওজনৰ অণু তিনিটা অক্সিজেন পৰমাণুৰ সৈতে পৰমাণুৰে কি হয় গঠিত হয় সেই কাৰণে ইয়াৰ ৰাসায়নিক সংকেতটো কি বুলি কোৱা হয় ওজনৰ O3 বুলি কোৱা হয় আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰে পিডিএফ সমূহৰ লগতে সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা ঠিক আছে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা